6 বছৰৰ আগৰ কথা। মই ঘৰৰ পৰা দূৰত থাকি পঢ়া শুনা কৰিছিলোঁ। মোৰ সপোন আছিল যে মই এদিন এনেকুৱা কাম কৰিম যাৰ কাৰণে মোক সকলোৱে মনত ৰাখিব। মই টকা পইচাৰ কাৰণে নহয়, নিজৰ নাম সকলোৰে মুখে মুখে থকাটো বিচাৰিছিলোঁ। মই সেইবোৰ মানুহক সহায় কৰিব বিচাৰিছিলোঁ যিবোৰ মানুহৰ এই পৃথিৱীত কোনো নাথাকে। এদিনাখন মোলৈ ফেচবুকত এজনী ছোৱালীৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা আহিছিল। মই সেই ছোৱালীজনীকতো চিনি পোৱা নাছিলোঁ, তথাপিও মই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছিলোঁ। আৰু মই ছোৱালীজনীৰ লগত ফেচবুকতে কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। সেই সময়ত ফেচবুকত ফেক একাউণ্ট বহুত আছিল। মোৰ অনুভৱ হৈছিল সেইজনী ছোৱালী নহয়, কোনোবা ল'ৰা। আৰু এদিন এনেদৰে কথা পাতি থাকোঁতে মই কৈছিলোঁ, মোৰ এনেকুৱা অনুভৱ হৈছে যে তুমি ছোৱালী নহয়, কোনোবা ল'ৰা হোৱা। আৰু যদি তুমি ছোৱালী হোৱা তেনেহ'লে মোক ফোন কৰা, মই তোমাৰ মাত শুনিব বিচাৰোঁ। ছোৱালীজনীয়ে কৈছিল, মই ফোন কৰিব নোৱাৰোঁ। এনেদৰে কিছুদিন পাৰ হৈছিল। হঠাৎ এদিন ছোৱালীজনীয়ে মোলৈ ফোন কৰিছিল আৰু মই ফোনটো উঠাইছিলোঁ আৰু সুধিছিলোঁ, কোন? তেতিয়া তাই কৈছিল, চিনি পোৱা নাই নেকি? মই কৈছিলোঁ, নাই পোৱা। তুমি মোক মাত শুনিব বিচাৰিছিলা নহয়, বিশ্বাস হৈছেনে এতিয়া মই ছোৱালী বুলি? মই কৈছিলোঁ, আচ্ছা তুমি। মই তোমাক ল'ৰা বুলিয়ে ভাবি আছিলোঁ। আৰু আমি কিছু সময় কথা পাতি ফোন কাটি দিছিলোঁ। আমি ফেচবুকতে কথা পাতিছিলোঁ আৰু মাজে সময়ে তাই মোলৈ ফোন কৰিছিল। এনেদৰেই দিনবোৰ পাৰ হৈছিল আৰু মই তাইক লাইক কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এদিনাখন এনেদৰেই ফোনত কথা পাতি থাকোঁতে তাই কৈছিল, যদি তুমি মোক কিবা ক'ব বিচৰা ক'ব পাৰা। মোৰ নিজৰ ফোন নাই, মই আৰু কথা পাতিব নোৱাৰিম। যদি তোমাৰ মনত কিবা আছে কৈ দিয়া। তাৰ পাছত মই একো নাভাবাকৈ তাইক প্ৰপ'জ কৰি দিছিলোঁ আৰু কৈছিলোঁ, তোমাক মই লাইক কৰোঁ আৰু লাহে লাহে ভাল পাবলৈ লৈছোঁ। আৰু তেতিয়াই তাই কৈছিল, তুমি জানানে ময়ো তোমাক লাইক কৰোঁ। তাই মোৰ ফটো ফেচবুকত দেখা পাইছিল, কিন্তু মই তাইক দেখা নাছিলোঁ। এনেদৰে আমি বহু দিনলৈ কথা পাতি আছিলোঁ আৰু ইজনে আনজনক বহুত ভাল পাবলৈ লৈছিলোঁ। তাই বেলেগতকৈ অলপ বেলেগ আছিল। কোনো অচিনাকি মানুহৰ লগত তাই কথা বতৰা পতা নাছিল, কেৱল মোৰ লগত আৰু তাইৰ মাকৰ লগতহে কথা পাতিছিল। তাইৰ দেউতাকৰ লগত সম্পৰ্ক ভাল নাছিল। দেউতাকে তাইক সৰু সৰু কথাতে গালি পাৰিছিল বাবে তাই অকলে থকাটোৱে পচন্দ কৰিছিল। তাইৰ স্বভাৱটোৱেই তেনেকুৱা আছিল। মই এজনী সহজ সৰল ছোৱালীয়ে বিচাৰিছিলোঁ। আমি দুয়োকে বহুত ভাল পাবলৈ লৈছিলোঁ, কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ কাজিয়াও হৈছিল। তাই কিবা ভুল কৰিলে মই গালি দিছিলোঁ আৰু তাই কান্দিবলৈ আৰম্ভ কৰিছিল। তেতিয়া মই সকলো পাহৰি তাইৰ অভিমান দূৰ কৰিবলৈ মৰমেৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ। মই তাইৰ চকুত চকু পানী চাব নোৱাৰিছিলোঁ। যেতিয়াই তাই কান্দিছিল মই বহুত দুখ পাইছিলোঁ আৰু তাইক এটা কথাই কৈছিলোঁ যে যদি তুমি মোৰ কথাত দুখ পোৱা আৰু মোৰ পৰা আঁতৰি যাব বিচৰা, যদি তুমি মোৰ পৰা আঁতৰি থাকি সুখ পোৱা, তেনেহ'লে নিঃসন্দেহে মোৰ পৰা আঁতৰি যাবা। তোমাৰ সুখৰ কাৰণে মই তোমাৰ পৰা আঁতৰি আহিম। তোমাৰ সুখতকৈ ডাঙৰ মোৰ জীৱনত একো নাই। তেতিয়া তাই কৈছিল, মই তোমাৰ লগতেই থাকিব বিচাৰোঁ, তোমাৰ পৰা দূৰত যাব নিবিচাৰোঁ। এনেদৰেই এবছৰ পাৰ হৈ গৈছিল। তাই লাহে লাহে সলনি হ'বলৈ লৈছিল। যিবিলাক কাম তাই কেতিয়াও কৰা নাছিল সেইবোৰ কৰিবলৈ আৰম্ভ কৰিছিল। বেলেগৰ লগত কথা পতা, মোৰ পৰা কথা লুকোৱা, মিছা কথা কোৱা, সকলোবোৰ কৰিবলৈ ধৰিছিল।
এইবোৰ ভাল পোৱা নাছিলোঁ। মই তাইক আগতেই কৈছিলোঁ, মোক কেতিয়াও মিছা নক'বা। যেতিয়া কোনোবাই মিছা কয়, প্ৰতাৰণা কৰাৰ দৰে অনুভৱ হয়। কিন্তু তাই লাহে লাহে সলনি হৈছিল। মোৰ বেয়া লগাৰ ওপৰত তাই অকণো গুৰুত্ব দিয়া নাছিল। তাই যেতিয়া অচিনাকি মানুহৰ লগত কথা পাতিছিল, মই সুধিলে মিছা কৈছিল, তেতিয়া মোৰ বহুত বেয়া লাগিছিল। মই তাইক বহুত ভাল পাইছিলোঁ। মই তাইক হেৰুৱাব বিচৰা নাছিলোঁ। মোৰ মনত ভয় হৈছিল যে তাইক কোনোবাই মোৰ পৰা আঁতৰাই লৈ যাব। সেই চিন্তাই মোক অশান্তি কৰিবলৈ লৈছিল। আৰু সেইবোৰ কাৰণতে মই মোৰ লক্ষ্যৰ পৰা লাহে লাহে আঁতৰি আহিছিলোঁ। যেতিয়া ছোৱালীজনীয়ে মোৰ কাৰণে সকলো আছিল, মই তাইৰ লগতে গোটেই জীৱনটো পাৰ কৰিব বিচাৰিছিলোঁ। কিন্তু তাইৰ মনত আন কিবাহে আছিল। তাই মোতকৈ বেছি আন ল'ৰাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। ইয়াক লৈয়ে আমাৰ মাজত প্ৰায়ে কাজিয়া হ'বলৈ আৰম্ভ কৰিছিল। আৰু আমাৰ সম্পৰ্কৰ বিষয়ে তাইৰ ঘৰৰ মানুহেও গম পাইছিল। লাহে লাহে তাইৰ ফোন অহা কমি গৈছিল। মই তাইৰ ফোন অহালৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ মই নিজেই তাইক ফোন কৰিব নোৱাৰোঁ, কিয়নো তাইৰ নিজা ফোন নাছিল, মাকৰ ফোন ব্যৱহাৰ কৰিছিল। তাই মোক এৰি যাব বুলি মই বহুত চিন্তাত আছিলোঁ। এনেদৰে আৰু 2 মাহ পাৰ হৈ গৈছিল। তাইৰ ফোন অহা একেবাৰে বন্ধ হৈ গৈছিল। মই বুজি পোৱা নাছিলোঁ কি কৰিম, আৰু উপায়হীন হৈ মই তাইক ফোন কৰিছিলোঁ। ফোন মাকে উঠাইছিল। মই মাকক তাইৰ বিষয়ে সুধিছিলোঁ আৰু আমাৰ সম্পৰ্কৰ বিষয়ে সকলোবোৰ কৈছিলোঁ আৰু বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। মই কৈছিলোঁ যে মই তাইক বহুত সুখত ৰাখিম। তেতিয়া তাইৰ মাকে কৈছিল, এইখন বিয়া হ'ব নোৱাৰে। তুমি আগলৈকে ফোন নকৰিবা। মোৰ আগতেই অনুভৱ হৈছিল যে পাছলৈ এনেকুৱা কিবা এটা নিশ্চয় হ'ব। সেয়েহে মই তাইক প্ৰায়ে সুধিছিলোঁ, যদি তোমাৰ ঘৰৰ মানুহে আমাৰ সম্পৰ্ক স্বীকাৰ নকৰে, তেনেহ'লে কি কৰিবা? তেতিয়া তাই কৈছিল, মই মোৰ ঘৰৰ মানুহক বুজাম, আৰু যদি নুবুজে তেনেহ'লে সকলো এৰি তোমাৰ লগত গুচি যাম। তেতিয়া মই কৈছিলোঁ, তুমি কেতিয়াও এনেকুৱা নকৰিবা। তোমাৰ ওপৰত মোতকৈ বেছি অধিকাৰ তোমাৰ মা দেউতাৰ আছে। আমি দুয়ো মিলি সকলোকে বুজাম। কিন্তু এতিয়াতো তাইৰ মাকেও আমাৰ সম্পৰ্ক মানি লোৱা নাই। তেতিয়াৰ পৰা তাই মোক বহুত কম ফোন কৰিছিল। এদিনাখন তাই ফোন কৰি মোক কৈছিল, তুমি মই সুখত থকাটো বিচাৰিছিলা নহয়, আৰু তুমি কৈছিলা মোৰ সুখৰ কাৰণে তুমি যিকোনো কামেই কৰিবা। মই কৈছিলোঁ, মই তুমি সুখত থকাটো বিচাৰোঁ, কিন্তু তুমি আজি কিয় এইবোৰ সুধি আছা? তেতিয়া তাই কৈছিল, এতিয়া মোক তোমাৰ কোনো প্ৰয়োজন নাই। মই তোমাৰ লগত থাকিব নিবিচাৰোঁ। মোৰ সুখৰ কাৰণে মোৰ পৰা তুমি আঁতৰি যোৱা। মই কৈছিলোঁ, তুমি কিয় এনেকুৱা কৰিছা? কি হৈছে? প্ৰিয় ভিউৱাৰ্ছসকল, এই কাহিনীটোৰ প্ৰথম খণ্ডটো যদি ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব।